ঠগন দিলা কিয় ঠগন দিলা দিম কইলা পতিও পইচা নিদিলা ঐ বেয়াকৈ ঠগিলা বেয়াকৈ ঠগিলা লাখপতি বাইদে হেতক পইচা দিম বুলি মামা ঐ বেয়াকে ঠগিলা নাপাই নহয় ঠগিব তেনেকুৱা কৰিব লাখ লাখ মহিলাই খাও দিলে ঐ মামা নিশ্চয় গাত লাগিব নিশ্চয় গাত লাগিব হেৰি নহয় এই লাখপতিও সেই পইচাটো কি কৰিলি কি লাখ কৰি পইচাটো কৈছ কেলে মামাই দিয়া লাখপতিটো ক'ত মামাই পইচা দিছে ন আমাকনো এই মিছা কথা নকবি পইচা এই মিছা কথা কেনেকৈ কৈছা তোৰ মামাই কি লাখপতি পইচা 10,000 টকা নাই দিয়া নাই ক'লে নহ'ব নহয় তই ক'লে মানে নাই দিয়া এনেই কৈছে 10,000 টকা নাই পোৱা এই নাই পোৱা কৈছো নে নাই পোৱা আমাক মামাই একদম একোকে দিয়া নাই কেলে নহ'ব নহয় যেতিয়া ইলেকশ্যন হৈছিল তেতিয়া ধৰক কৈছিল যেন মই একদম আপোনালোকক কৈছোঁ নহয় আমুক তাৰিখে ভোট আমুক তাৰিখে টুপুকৈ পইচা 10,000 ভৰাই দিম কৈছে দিলে নে নাই দিয়া তই তেনে কথা নকবি মোক ভাই মই কেতিয়াও আমাক পইচা দিয়া নাই মামাই কেতিয়া পইচা নাই পইচা গম পালিহেঁতেন তই নিজে গম পালি না আৰু তেনে কথা মোক নকবি দেই তোৰ মই ৰাতিপুৱা বৰ চুটি যায় দেই মোক দিয়াহেঁতেন দিলে বুলি ক'লো নিদিয়া কথা খা মই কেনেকৈ হয় বুলি ক'ম তই যেনেকৈ ডাঠি মোক কথা এই ডাঠি মানে তোৰ চেহেৰাটো ভাল হৈ গ'ল 10,000 টকা তোক দিলে গোটেই মদি চদি খাই চেহেৰাটো ভাল লাগিছে হয় নহয় কওকচোন নহ'লে গোটেই গেলা পইচা লেতেৰা কাপোৰ পিন্ধি থাকে পইচা পালে কাৰণে ইমান ধুনীয়াকৈ থাকিব পাৰিছে হয় নহয় কচোন পালি তই মিছা কৈছ সেয়া পইচা পোৱা নাই মই সেই বেংকত থৈছিলোঁ কেইটকামান পইচা মোক এতিয়া ৰাইজে কয় নহয় লেতেৰা পেতেৰা যি টি কৰাৰ কাৰণে মই সেই কেইটকামান পইচা উলিয়াই আনি মই আজি মই ধুনীয়া ধুনীয়া কাপোৰ কেইটামান কেঁহাজ কিনি পিনি অসমবাসী ৰাইজক পিন্ধি মই ভিডিঅ' বনাইছোঁ আৰু ইমান ঘিন লাগে ক'লে আকৌ মোক মনটো আকৌ হেৰি লাগে সেইটো কাৰণে আকৌ মই আকৌ এতিয়া অকণমান ভালকৈ পিন্ধিছোঁ কিন্তু আৰু নহ'লে মই সেইটো কথা নকবি দেই মামাৰ কথা মোক একদম নকবি নকবি দেই খুব খং উঠি যায় ডাইৰেক্ট কেতিয়াও দিয়া নাই দেই আৰু কি ক'ম দেই ভাই তই সঁচা কথা কৈছোঁ দেই এতিয়া মামাইতো এতিয়া লাখপতি পইচা দিম বুলি আমাক গোটেই হাংগামা লগাই দিলে হয় নাই কিন্তু আমাক কিমান কৰালে বোলে অমিত গছ পুলি দিছিলে ৰুবলৈ দিলে আৰু বোলে গছ মৰিবলৈ হ'লে চাবি বোলে লাখপতি বাইদেউহঁতক নেমাৰিব ধুনীয়াকৈ পানী দিব গোবৰ দিব সাৰ দিব ধুনীয়াকৈ ডাঙৰ কৰিব বোলে পুলিটো ধুনীয়াকৈ চাব বোলে তেতিয়াহে বোলে পইচা আৰু বোলে কৈছে বোলে অমিত কলহ বোলে দিব লাগে বোলে পঞ্চায়ত অফিচত বোলে আমি বোলে অমিত কলহ আমি দিবলৈ গ'লোঁ কিন্তু দিবলৈ যাওঁতে কি ক'ম দেই ভাই একদম বুঢ়াটো পাই একদম কি কম আই জহনী যাইতি হতচি যাইতি ঐ কুকুৰৰ জীয়েক মেকুৰীৰ জীয়েক বাহানচত হাৰাম নকবলৈ নাই আৰু একদম হালোৱা চাই লৈ একদম দিব দিছে আৰু জাপ মাতৰি দিছোঁ বুলিহে যেনে তেনেকৈ কৈছে ঐ বুঢ়া বোলো তোৰ মোক নেমাৰিবি মই বোলো এতিয়া অমিত কলহ দিবলৈ যাওঁ মোৰ লগৰখিনিও ওলাইছে নহয় তাত গ'লে মানে পইচা 10,000কৈ দিব বুলি কৈছে নহয় মই বাৰু বোলো দুভাগ কৰিম বোলো মই দুভাগ কৰিম বুঢ়া আৰু এভাগ মই তোক দিম এভাগ মই তেনেকৈ কৈ পিনে গ'লো ফুচুলাই তালৈ গ'লো অমিত কলহ দিবলৈ গ'লো আকৌ নোকে ভাবিলোঁ পইচা পাম বুলি ভাবিলোঁ নোকে নাই আকৌ বোলে ফৰ্ম এখন বোলে ঐ অফিচলৈ যাব লাগে বোলে ৰাম খজুৱাই যায় একদম বেয়া হৈ যায় একো পইচা নিদিলে নহয় তেনেকৈ একদম গুচিয়ালে নোখোৱা নোপোৱা পেটত লঘনে ভোকে কেনেকুৱা লাগিছে মাথা একদম মামাই একদম কাটি তাৰমানে চেনা এই কাটি চেনা কাটি যেনেকৈ তেল দিয়ে নহয় নিমখ দিয়া নিচিনাকৈ দিলে ইছ ৰাম কি ক'ম আৰু এটা কথা নহয় দেই ভাই আৰু কি ক'ম দেই মই সঁচা কথা কৈছোঁ তোক বাৰু মই আজি লগ পাই পিনি তোৰ লগতে ন মইলোকে স্কুলত ৰান্ধনি কৰোঁ নহয় 2003 চনৰ পৰা এতিয়া চাগে কিমান চন হ'ল 24 চন চা কিমান বছৰ কষ্ট কৰিলোঁ তাৰ বিনিময় দিয়ে কি 1,000 টকা
কেনেকৈ সন্তুষ্ট হ'ম আমি সেইহেজাৰ পইচা বাৰু ল'ৰা ছোৱালীকেইটাকে চাউল কিনিম নে চাবোনকে কিনিম নে হে নিজে কৰিম নে আমিতো 8টা বজাতো 9টা বজাত গৈ তাত উপস্থিত হওঁগে স্কুলত গৈ ৰান্ধো বাঢ়ো অকল আমাৰ যোগান নাথাকে নহয় ইমান আধা কিলোমিটাৰ পৰা পানী আনো টেপত মাৰোঁগে আনি খৰি কেঁচা উভতাই ফুকে ফুকি ফুকি আমি গেছ নাই নেকি নাই নাই দে গেছ গেছ নাই 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 গেছ দিয়া কথা শুনিছিল দেখোন নাই তেনেকে বনাওঁগে আৰু ল'ৰাখিনিয়ে কয় অ' বাইদেউ বাইদেউ অ' বাইদেউ ভোক লাগিছে একদম মনটো আমাৰ কেনেকুৱা লাগি যায় এটা সময়মতে ভাত দিব লাগে 12টা বজাত আগে দিব লাগে আমি দিবলৈ কিমান ইমানখিনি কষ্ট কৰাটো মামাই আমাক দেখি নেপালে আমি এনেই খোজা নাছিলোঁ আমি কষ্টকা বিনিময়তহে আমি কিবা এটা খুজিছিলোঁ তাৰ বিনিময়তহে খুজিছোঁ আমি কিবা এটা নকৰিলে এনে বিচাৰিলোঁ জানো 1000 টকা নোপোচেগে কিন্তু আমাক মামাই ইমানকৈ ঠগন দি দিলে নহয় ইমানকৈ ঠগন দিলে নহয় একদম আৰু এইটোত আমি 2 নম্বৰত ঠগন দি দিলে নহয় 1 নম্বৰতে লাখপতি বাইদেউহঁতক 2 নম্বৰতে আমাৰ মহিলাখিনি দিলে ৰান্ধনি 1.5 লাখ ৰান্ধনি দেই 1.5 লাখ ৰান্ধনিয়ে যদি আকৌ উল্টাই যদি হেৰি কৰিবলৈ হ'লে মানে তাৰমানে কিবা নাচিবলৈ হ'লে উল্টাই নাচিবলৈ হ'লে কিন্তু চেচেই হ'ব আকৌ এতিয়া মামাক কি বুলি কবি মামাক মই এতিয়া তই মামাক কি বুলি কবি তই মামাক মই তাৰমানে ইমানেই দুখ লাগিছে মই ইমানকৈ বেয়াকৈ মই হেৰি লাগিছে বেয়া লাগিছে মামাক কি কবি মামাক মই ধুনীয়াকৈ মই এটা প্ৰতিবাদ কৰি দিম ধুনীয়াকৈ মৰম চেনেহ লগাকে ঠিক আছে মৰম চেনেহ লগাকে মৰম লাগিব আৰু মনত পাকে ন আমাৰ এতিয়া হেৰি আমাৰ বায়ে মামাক প্ৰতিবাদ এটা কৰিব তুমি প্ৰতিবাদ কৰা শৈলীটো তুমিহে জানিবা দেই মামা ঐ কিয় ঠগন দিলা দিম কইলা পইচা নিদিলা মামা ঐ বেয়াকৈ ঠগিলা লাখপতি বাইদেউহঁতক পইচা দিম বুলি মামা ঐ বেয়াকে ঠগিলা নাপাই নহয় ঠগিব তেনেকুৱা কৰিব লাখ লাখ মহিলাই খাও দিলে ঐ মামা নিশ্চয় গাত লাগিব লোকসভাত বিধানসভা আহিবলৈ এনেকুৱা কৰিলে মামা ঘাটা খাবা মামা ৰাইজে হৈছে ৰজা আমি হৈছো পৰা তুমি হৈছা ৰজা ঐ মামা আমি হৈছো পৰা আমি যদি ভোট নিদিওঁ ক'তনো তুমি পাবা আমি যদি ভোট নিদিওঁ ক'তনো তুমি পাবা উকাকে কৈ খহি পৰিবা ঐ মামা উকা কৰি খহি পৰিবা হ'ব ঐ মামা ঐ ইমানৰে কাণ খাৰি ইমানতে থলো আকৌ যদি আমাক মৰম কৰে গাবলৈ মই ললো ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে এই গীতটি আমাৰ বায়ে ভাগৰ গীতটি একদম মামাৰ ওচৰত যদি পায়গৈ একদম মিলিয়ন দৰ্শকৰ ওচৰত পঠিয়াই দিব দেই আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে যদি আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাব দেই কৰি ল'ব দেই নিজৰ বুলি দেই ধন্যবাদ